আজি আমি আলোচনা কৰিম প্ৰাক ঐতিহাসিক অসমৰ পৰা আহিবলগা মূল্যৱান প্ৰশ্নসমূহ। তো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনখন চহৰ জ্যোতিষশাস্ত্ৰত বিখ্যাত আছিল? অপশ্যন এ প্ৰাগজ্যোতিষপুৰ, অপশ্যন বি কামৰূপ, অপশ্যন চি শোণিতপুৰ, অপশ্যন ডি মায়ং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে তান্ত্ৰিক পুথি যোগীতন্ত্ৰৰ মতে দুৰ্গাক্ষী দেৱীক পূজা কৰিছিল। এগৰাকী কালী, আনগৰাকী অপশ্যন এ মহামায়া, অপশ্যন বি কামাখ্যা, অপশ্যন চি তাৰা দেৱী, অপশ্যন ডি দুৰ্গা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কামাখ্যা। 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ পুৰণি ৰজা কোন আছিল? অপশ্যন এ বনাসুৰ, অপশ্যন বি নৰকাসুৰ, অপশ্যন চি মহিৰংগ দানৱ, অপশ্যন ডি ভাস্কৰ বৰ্মন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহিৰংগ দানৱ। 4 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দানৱ ডাইনেষ্টি? দানৱ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ বনাসুৰ, অপশ্যন বি নৰকাসুৰ, অপশ্যন চি মহিৰংগ দানৱ, অপশ্যন ডি পুষ্য বৰ্মন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহিৰংগ দানৱ। 5 নম্বৰ প্ৰশ্নটো হৈছে হু কিল ঘটকাসুৰ? ঘটকাসুৰক কোনে বধ কৰিছিল? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি শ্ৰীকৃষ্ণ, অপশ্যন চি বনাসুৰ, অপশ্যন ডি ৰত্নাসুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰকাসুৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ ভৌম ডাইনেষ্টি? ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি ভগদত্ত, অপশ্যন জি বজ্ৰদত্ত, অপশ্যন ডি বীৰবাহু। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰকাসুৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে হুইচ কামৰূপা কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ? কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি পাণ্ডৱ, অপশ্যন চি ভগদত্ত, অপশ্যন ডি শ্ৰীকৃষ্ণ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভগদত্ত। 8 নম্বৰ প্ৰশ্নটো হৈছে দ্য ডাটাৰ অফ ভগদত্ত ৱাজ? ভগদত্তৰ জীয়েকৰ নাম আছিল অপশ্যন এ উষা, অপশ্যন বি ভানুমতী, অপশ্যন চি উলুপি, অপশ্যন ডি বন্দনা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভানুমতী। 9 নম্বৰ প্ৰশ্নটো হৈছে দ্য ডাটাৰ অফ ভগদত্ত ৱাজ মেৰিড টু? ভগদত্তৰ জীয়েকক কাৰ সৈতে বিয়া দিছিল? অপশ্যন এ যুধোধন, অপশ্যন বি অৰ্জুন, অপশ্যন চি যুধিষ্ঠিৰ, অপশ্যন ডি ভীম। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যুধোধন। 10 নম্বৰ প্ৰশ্নটো হৈছে দ্য দীঘলী পুখুৰী ইন গুৱাহাটী ইজ এছ'চিয়েটেড উইথ? গুৱাহাটীৰ দীঘলী পুখুৰীটো কাৰ সৈতে জড়িত হৈ আছে? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি বানাসুৰ, অপশ্যন চি মুৰা, অপশ্যন ডি ভগদত্ত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভগদত্ত। 11 নম্বৰ প্ৰশ্নটো হৈছে মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা আছিল? অপশ্যন এ হৰ্ষবৰ্ধন, অপশ্যন বি বানাসুৰ, অপশ্যন চি শালস্তম্ভ, অপশ্যন ডি পুষ্য বৰ্মন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বানাসুৰ। 12 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাদাৰ অফ বাণ? বাণৰ পিতা কোন আছিল? অপশ্যন এ ভগদত্ত, অপশ্যন বি ঘটকাসুৰ, অপশ্যন চি বালি, অপশ্যন ডি নৰকাসুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বালি। 13 নম্বৰ প্ৰশ্নটো হৈছে হু মেৰিড দ্য ডাটাৰ অফ বাণা? বনকাসুৰৰ জীয়েকক কোনে বিয়া কৰাইছিল? অপশ্যন এ অনিৰুদ্ধ, অপশ্যন বি শিৱ, অপশ্যন চি কৃষ্ণ, অপশ্যন ডি ৰুক্মীবীৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অনিৰুদ্ধ। 14 নম্বৰ প্ৰশ্নটো হৈছে উষা আৰু অনিৰুদ্ধৰ গোপন বিবাহখনক জনা যায়? অপশ্যন এ বিবাহ, অপশ্যন বি গন্ধৰ্ব, অপশ্যন চি চকলং, অপশ্যন ডি এটাও নহয়।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গন্ধৰ্ব। 15 নম্বৰ প্ৰশ্নটো হৈছে পুৰণি কালত বিদৰ্ভৰ ৰজা কোন আছিল? অপশ্যন এ ভীষ্মক, অপশ্যন বি ঘটকাসুৰ, অপশ্যন চি বালি, অপশ্যন ডি নৰকাসুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভীষ্মক।